নমস্কাৰ মই পংকজ দত্ত আজি সংলাপ প্ৰক্ষেপণ কৰিবলৈ ওলোৱা সংলাপ দুটি এনে ধৰণৰ শ্ৰী শ্ৰী ৰামপৰাজয় নাথভাগীৰ সীতা চৰিত্ৰটি আৰু শ্ৰী শ্ৰী ৰামচন্দ্ৰ বৈকুণ্ঠ যাত্ৰা নাথভাগীৰ শূৰ্পণখা চৰিত্ৰটি নাকান্দিবি পোনা দুটি মোৰ আজি সন্তি ৰঘু বংশধৰ তহঁতৰ স্থান পিতৃৰ কাষত স্বামী গুৰু অভাগিনীৰ শত অপৰাধ কৰিবা মাৰ্জনা জন্মে জন্মান্তৰে তুমি হবা মোৰ প্ৰাণৰ দেৱতা তুমি হবা মোৰ স্বামী দেৱতা নকৰিবা চিন্তা ৰঘুমণি আজিৰ পৰা জগতৰ কাকোৱে আৰু মই নকৰো আমনি আজি মই জগতৰ পৰা মাগিম মেলানি আই বসুমতী নেচাও মই ৰামৰ মুখ নিবিচাৰো আৰু মই ৰাজকীয় আজি খন্তে মচিম মই মোৰ ছায়া অযোধ্যাই নেদেখে জানকীৰ কায়া নুশুনো ৰামৰ নাম নকৰো দৰ্শন স্থান দিয়া বসুমতী দে জীৱন আই বসুমতী আজি খন্তে কোনো পুৰুষক যদি মই হৃদয়ত স্থান দিয়া নাই তেন্তে আই তোমাৰ কোলাত মোক লোৱা সুমুৱাই গুচক মোৰ কলংক ললাট গুচক মোৰ কলংক ললাট পাতালত বসো বসুমতী মেলা পাত বসুমতী মেলা পাত বিদায় পোনা দুটি মোৰ বিদায় অযোধ্যাবাসী বিদায় জগতবাসী বিদায় মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষ কুমাৰী মোৰ নাম মানসী চলুক্যৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলো ত্ৰিভুৱন বিজয়ী দশাননৰ ভগ্নী যদিওবা মই ৰক্ষাকুলজ তথাপি ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰত কাৰণ পিতৃ মোৰ বিশ্বশ্ৰৱা ব্ৰহ্মকুলীন হস্ত নখৰাকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰনখা আৰু কোনোৱে ক'লে মই বোলে শূৰ্পণখা আজি মই মানসী নহওঁ আজি মই শূৰ্পণখা আজি মই শূৰ্পণখা নামেৰে পৰিচিত চলুক্যৰ মাজে মই শূৰ্পণখা মোৰ যৌৱন আছিলে সত্য প্ৰস্ফুৰিত পদুমৰ দৰে কিন্তু আজি লক্ষ্মণ তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন প্ৰথম স্বামীৰ মৃত্যুৰ পাছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলো মই দ্বিতীয়জনৰ তেনেতে দেখা পাই ৰামচন্দ্ৰৰ
প্ৰেমৰ প্ৰস্তাৱ কিন্তু কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ গঞ্জনাৰে উপচাই পেলালে মোক ৰাম লক্ষ্মণৰ সতে হে পাশানি হিতাই এজনী অবলা অসহায় অৱস্থাত বনৰ মাজত কৰোঁতে উৎপীড়ন ক্ষন্তে কলে বাৰু তোৰ হৃদয়ত কম্পন নাহিলে সীতা নাক কাণ ছেদন কৰি কাক পুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ ৰাক্ষসী শুনিত আজি মই অপমানিতা মানৱৰ হাতে অপমানৰ ভীষণ প্ৰতিশোধ ল'বই ৰাক্ষসী ৰূপণ খাই ৰঘুকুল ধ্বংস আজি মোৰ জীৱনৰ একমাত্ৰ ব্ৰত যাওঁ মই কুম্ভ নিকুম্ভৰ সহায়ত কৰ্তব্যৰ মায়া জালে ৰাক্ষসৰ তপগ্নিত ৰঘুকুল বিনাশৰ ভাইৰছো গৈ প্ৰেক্ষাগৃহৰ সমাগত মোৰ শ্ৰদ্ধাৰ ৰাইজে মোৰ ভক্তি ভৰে প্ৰণিপাত জনাইছোঁ মোৰ গুৰুতুল্য কেইবাজনো ব্যক্তিক মই মোৰ চকুৰে আগত দেখিছোঁ তেখেতে সকলোলৈও মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু প্ৰতিযোগিতাৰ সংলাপ পৰিৱেশন কৰিবৰ বাবে আমি আগবাঢ়িছোঁ প্ৰতিযোগিতাৰ সংলাপত আমি নাট্যৰ উপকাৰ উপলক্ষৰ দেৱৰ কুৰ্ম বলিপতন দুৰ্যোধনৰ অশ্বমেধযজ্ঞ নাটভাগৰ দুটা চৰিত্ৰ লৈ আহিছোঁ এটা ধৃতৰাষ্ট্ৰ আন ভাগি দুৰ্যোধন সন্মুখত পিতামহ ৰাখি ধৃতৰাষ্ট্ৰই নিজৰ মনৰ কিছু ক্ষোভ কিছু দুখ অৱগত কৰিব বিচাৰিছে এই সংগ্ৰামটি আমি কৰোঁ আৰু লগত কিছু অংশত বীৰ ৰস মিশ্ৰিতভাৱে নিক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ জন্মান্ধ বলি জানিও সকলো অন্যায় সকলো অকাৰ্যৰ বাবে এই ধৃতৰাষ্ট্ৰকে অপৰাধী সজা হয় হতভাগ্যৰ দৃষ্টান্ত আছে জানো ইয়াতকৈও অধিক মোৰ কেতিয়াবা কেনে লাগে জানে পিতামহ বিধাতাই যেন সকলোবোৰ সম্পৰীক্ষা ধৃতৰাষ্ট্ৰতেই কৰিব সম্পন্ন জীৱন পৰীক্ষাৰ দাৰুণ অগ্নিত এই ধৃতৰাষ্ট্ৰক ভস্ম নকৰা পৰ্যন্ত যেন ক্ষান্ত নহব বিধাতা কেনে লাগে জানে পিতামহ আপোনাৰ আঙুলিত ধৰি কৰি যাম যেন মোৰ শৈশৱলৈ য'ৰ পৰা ভুল কৰিছিলোঁ ঠিক তাৰ পৰাই জীৱন পুনৰ আৰম্ভ কৰিম য'ত লোৰ মুঠ কৰেৰে কোনো নাৰীয়ে নিজ গৰ্ভজাত সন্তানক লোৰ মুঠ কৰেৰে অত্যাচাৰ কৰিব নোৱাৰে য'ত ৰাজসভাৰ মাজত কোনো অধমে নাৰীক চৰম অপমান কৰিব নোৱাৰে য'ত কাৰোবাৰ কুমন্ত্ৰণাত কোনো জন বঞ্চিত নহয় নিজ প্ৰাপ্যৰ পৰা তাৰ বাবে সদা অস্তম থাকিব এই ব্যাগ পুত্ৰ ধৃতৰাষ্ট্ৰ এই জীৱন জানো আকৌ ঘূৰাই পাম পিতামহ
অন্যটি দুৰ্যোধনৰ সংলাপ বীৰকত আছে সন্মুখত মাতৃয়ে আশীৰ্বাদ দিছে যথা ধৰ্ম তথা জয় বুলি তেতিয়া বীৰকতেই দুৰ্যোধনে সংলাপ দি কৈছে এনেদৰে মাতা যদ্যপি শুনা পাওঁ তোমাৰ মুখত যথা ধৰ্ম তথা জয় আশীৰ্বাদে উত্তপ্ত ৰক্তস্ৰোত প্ৰবাহিত হয় মোৰ প্ৰতি ধমনীত জগতৰ বোজা এই লিখি মুৰি কৰে ধৰ্মৰ যি পৰিভাষা কৰিছে প্ৰচাৰ তেনে ধৰ্মৰ নামত মই শতবাৰ কৰোঁ পতাঘাত যাৰ জন্মৰ অন্তৰালত আছে এক দীৰ্ঘ প্ৰশ্ন চিহ্ন এই পাণ্ডৱকে আজি ধৰ্মৰ সন্তান বুলি প্ৰচাৰ কৰিছে ঋষি মুনি কৰে আৰু তোমাৰ ক্ষেত্ৰতো যদি ধৰ্মৰ পৰিভাষা হয় তদ্ৰূপ তেনে আশীষ মই নিবিচাৰো কদাপি মই জানো চন্দ্ৰবংশী বীৰ মই ক্ষত্ৰিয়ৰ সন্তান বিস্তাৰ কৰি চৌসীমা মোৰ ভালদৰে পালিম প্ৰজাক ৰক্ষা কৰিম প্ৰজাকৰক মই বৰ্ষী শত্ৰুৰ পৰা এই মাত্ৰ ধৰ্ম দুৰ্যোধনৰ কদাপিতো বিচলিত নহওঁ নিজ ধৰ্মৰ পৰা ধন্যবাদ